ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱা ইংৰাজী 17 ছেপ্টেম্বৰৰ পৰা অহা 23 ছেপ্টেম্বৰ তাৰিখলৈকে ৰাষ্ট্ৰীয় ফাৰ্মাকোভিজিলেন্স সপ্তাহ পালনৰ লগত সংগতি ৰাখি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত যোৱা ইংৰাজী 17 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰলৈকে শীৰ্ষক ৰোগীৰ সুৰক্ষাৰ বাবে এডিআৰ প্ৰতিবেদন সংস্কৃতি গঢ়ি তোলা উদ্দেশ্যেৰে ফাৰ্মাকোভিজিলেন্স সজাগতামূলক সপ্তাহ কাৰ্যসূচী পালন কৰা হৈছে। ৰোগীসকলক সুস্বাস্থ্য প্ৰদান কৰাৰ অৰ্থে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে এই সজাগতা সপ্তাহ পালন কৰা হয়। সজাগতা সপ্তাহ পালনৰ দ্বাৰা যাতে ঔষধ আৰু বেজীসমূহৰ পৰা কোনো কাৰণত পাৰ্শ্বক্ৰিয়া হৈ ৰোগীৰ স্বাস্থ্যত দেখা দিয়া সমস্যাসমূহ চিনাক্ত কৰি গভীৰ বিশ্লেষণেৰে এগৰাকী সুস্বাস্থ্যৰূপে গঢ়ি তুলিব পাৰে, এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। যোৱাকালিৰে পৰা অনুষ্ঠিত হোৱা চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত থকা ৰাইজৰ মাজত সজাগতামূলক সভাখনি অনুষ্ঠিত হোৱাৰ লগতে আজি অৰ্থাৎ দ্বিতীয় দিনা চিকিৎসা মহাবিদ্যালয়খনৰ স্বাস্থ্যকৰ্মীসকলৰ মাজত উক্ত সভা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত হোৱা সজাগতামূলক সভা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডক্টৰ পূৰ্ণিমা বৰুৱা, অধ্যক্ষ ডক্টৰ ৰূপক কুমাৰ গগৈ আৰু ফাৰ্মাকোভিজিলেন্স বিভাগৰ মুখ্য অধ্যাপক ডক্টৰ বিক্ৰম দত্ত তাছাই ফাৰ্মাকোভিজিলেন্স সপ্তাহৰ ওপৰত পুংখানুপুংখভাৱে ব্যাখ্যা আগবঢ়াই স্বাস্থ্যকৰ্মীসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰি তোলে। এই সজাগতামূলক কাৰ্যসূচী বৃহত্তৰ মাকুম অঞ্চলত থকা অন্যান্য উপস্বাস্থ্য কেন্দ্ৰসমূহতো অনুষ্ঠিত কৰাৰ কথা উদ্যোক্তাসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ডক্টৰ বিক্ৰম দত্ত দাসা ফাৰ্মাকলজি ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আৰু আজি আমাৰ এই ফাৰ্মাকলজি ভিজিলেন্স উইকৰ দ্বিতীয় দিন। এয়া প্ৰত্যেক বছৰে 17 তাৰিখৰ পৰা 23 তাৰিখলৈকে ছেপ্টেম্বৰত কৰা হয় আৰু এইবাৰ আমাৰ মেডিকেল কলেজৰ প্ৰথম, কাৰণ এইবাৰ প্ৰথম যোৱা ডিচেম্বৰৰ পৰা খোলা হৈছেহে। গতিকে ইয়াত যোগেদি আমি স্বাস্থ্যৰ প্ৰতি ভাবুকি অহা মেডিচিন যিখিনি থাকে সেইবোৰ যিখিনি পাৰ্শ্বক্ৰিয়া থাকে সেইখিনি যাতে ৰিপৰ্টিং কৰে। বিশেষকৈ হস্পিটেল ছাইডৰ চিকিৎসক নাৰ্ছকৰ্মী আজি ট্ৰেইনিং হৈছে আৰু আজিকালিতো পেচেণ্টৰ ৰিলেটিভে নিজেও ৰিপৰ্টিং কৰিব পাৰে। কনজিউমাৰ ফৰ্ম আছে, যাতে ভৱিষ্যতে সেই ঔষধৰ পৰা অন্য মানুহৰ কোনো চিৰিয়াছ ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া নহয়, সেই বিষয়ে সজাগতা কৰিবৰ কাৰণে আজি প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰা হৈছে। ভৱিষ্যতলৈ আমি আৰু ভালকৈ কৰি গৈ থাকিম আৰু আগবাঢ়ি গৈ থাকিম। গ্ৰামাঞ্চল কালি ইয়াত গ্ৰামাঞ্চলৰ আজিও বহুত আহিছে। কালি আমি ৱাৰ্ডৰ পেচেণ্ট OPD পেচেণ্টৰ লগতো আমি সেইখিনি আলোচনা কৰিম। আজি যেনেকৈ নাৰ্ছৰ লগত আলোচনা কৰিলোঁ আৰু আমি চিভিল হস্পিটেল আৰু বৰহাটজান যিটো মিনি PHC আছে তাতো আমি প্ৰগ্ৰেম কালি পৰহি কৰিম, যাতে সেই তাৰ পেচেণ্টটো গম পায়। কাৰণ তেওঁলোকে এজনে যদি গম পায় পেচেণ্ট এটেণ্ডেণ্ট, তেওঁলোকে আৰু 10জনক ক'ব আৰু সেই 10জনে আৰু 10জনক ক'ব। তেনেকুৱা ধৰণে 100ৰ পৰা 1000ৰ পৰা ধৰক লাখলৈকে গম পাই থাকিব। তেওঁলোকে ভৱিষ্যতে কি পদক্ষেপ ল'ব লাগিব সেইটো গম পাব। অকল পেচেণ্টৰ কথাই কোৱা নাই, তাৰ চিকিৎসকো বহুত নাজানে যে আজিকালি ৰিপৰ্টিং কৰিব লাগিব। আগতে কথাটো আছিলে যে ছাইড এফেক্ট হ'লে কেইদিন পাছতে ভাল হৈ যাব, খুব চিৰিয়াছ হ'লে হস্পিটেল যায় বা নাৰ্ছিং হোম যায়, তেতিয়া ICUত ভৰাব লগা অৱস্থা। কিন্তু এই সজাগতাৰ পৰা আৰম্ভণি অৱস্থাতে জনি মাৰিব পাৰিম আৰু প্ৰিভেণ্টিভ মেজাৰটো মেইনলি যেনেকৈ স্বাস্থ্যই পৰম ধন, স্বাস্থ্যৰ প্ৰতি সজাগ হ'লে আমি ভৱিষ্যতে সচেতন হ'ব পাৰিম। এৱেৰনেছটো বহুত দৰকাৰ আৰু সচেতন হ'লেই স্বাস্থ্যৰ প্ৰতি ভাবুকি নাহে, ৰোগ নহয়। আৰু ঠিক তেনেকুৱা ধৰণে এই ঔষধৰ ক্ষেত্ৰতো যদি সজাগতা আমি আনিব পাৰোঁ, তেতিয়াতো মানুহৰ ঔষধৰ পৰা হ'ব পৰা পাৰ্শ্বক্ৰিয়াৰ পৰা বহুতখিনি ৰক্ষা পৰিব। এখিনি মানুহ ভুগিছে ঠিক আছে, কিন্তু তাৰ পাছৰ মানুহখিনি ভুগিব নালাগিব। কাৰণ এইখিনি ৰিপৰ্ট গৈ দিল্লীত পাবগৈ, চেণ্ট্ৰেল ড্ৰাগ কণ্ট্ৰল অৰ্গেনাইজেশ্যন, তাৰ পাছত গৈ আপোনাৰ উপচালা মনিটৰিং চেণ্টাৰ ছুইডেন আছে, এইটো ইণ্টাৰনেশ্যনেল, তালৈ পাব। তেওঁলোকে সেইটো দৰবৰ বহুতে ৰিপৰ্ট কৰিব, কাৰ কি ৰিপৰ্ট, কিমান কি ছাইড ইফেক্ট আছে সেইখিনি তেওঁলোকে চালি জাৰি চাব। আৰু সেই পাৰ্টিকুলাৰ ছাইড ইফেক্টটো ধৰক হাড়ৰ মজ্জা শুকাই গৈছে, যদি সেই দৰৱে বহুতৰ কৰিছে, তেতিয়া সেই দৰৱটো মাৰ্কেটত বন্ধ কৰি দিব, বেন কৰি দিব বা লেবেল মাৰি দিব। লগতে বাধ্যতামূলক কৰিব পৰা যায় নেকি? বাধ্যতামূলকো হয় ক'বলৈ গ'লে, কাৰণ স্বাস্থ্য যেতিয়া আপোনাৰ ভাবুকি আহিব কোনো দৰৱৰ পৰা, তেতিয়া সেই মানুহজনৰ অলৰেডি দৰৱ খাই আছে, সেইটোতে এটা ট্ৰিটমেণ্টৰ খৰচা হৈছে আৰু পাৰ্শ্বক্ৰিয়াৰ খৰচাটো তাতকৈ 10 গুণ বেছি হ'ব। গতিকে এইটো কম্পালচৰিও লাহে লাহে হৈ যাব। এতিয়ালৈকে এৱেৰনেছ কৰি লৈ ভলিণ্টাৰী ৰিপৰ্টিং চিষ্টেম থৈছে, কিন্তু লাহে লাহে যেতিয়া কমপ্লিট হ'ব, যেনেকৈ আমাৰ ক'ভিডৰ সময়ত প্ৰথমতে ভেকচিনটো আমাৰ ভলিণ্টাৰী আছিলে, তো আমি বাধ্যত পৰি লৈছোঁ, কাৰণ দৰমহা পাতিৰ কথা আছে, চেলাৰী বন্ধ কৰি দিয়া হৈছিলে। গতিকে ভৱিষ্যতলৈ গৈ এইটো কম্পালচৰি হ'বই যে সৰু কিবা এটা যদি ৰঙা চিন উঠিছে কিবা এটা দৰৱ লোৱাৰ পাছত, তেতিয়াও ৰিপৰ্টিং কৰিব লাগিব হস্পিটেলৰ ফালৰ পৰা, আৰু ইচ্ছা কৰিলে পেচেণ্টে নিজেও দিব পাৰিব, সেইটোতো আছে। ঠিক আছে, ধন্যবাদ। আপোনালোকে গম পাইছে না, ৰাষ্ট্ৰীয় পৰ্যায়ত ফাৰ্মাকোভিজিলেন্স উইক মানে সপ্তাহ এটা পালন কৰা হৈছে 17ৰ পৰা 23 তাৰিখলৈকে।
আৰু তাৰ লগত সংগতি ৰাখি আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ 17 তাৰিখৰ পৰা 23 তাৰিখলৈ এটা সজাগতা সপ্তাহ আমি পালন কৰিব লৈছোঁ ফাৰ্মাকো ভিজিলেন্সৰ ওপৰত। মানে ফাৰ্মাকো ভিজিলেন্সটো হৈছে কি আমি কিছুমান ঔষধ আৰু কিছুমান ভেকচিন আমি ইউজ কৰি থাকোঁ আৰু সেই ইউজ কৰাৰ পাছত হয় কিছুমান যদিও আমাৰ এই মেডিচিনবিলাক আৰু ভেকচিনবিলাক আমাৰ ফুল ফ্লেজেড আমাৰ পৰীক্ষা কৰা হয়, পৰীক্ষা কৰাৰ পাছতহে বজাৰত এৰি দিয়া হয় আৰু মানুহৰ দেহত প্ৰয়োগ কৰা হয়। কিন্তু তথাপিও কিছুমান ক্ষেত্ৰত হ'ল আমাৰ কিছুমান পাৰ্শ্বক্ৰিয়া হৈ থাকে। তো পাৰ্শ্বক্ৰিয়া হোৱাৰ ফলত আমাৰ ৰোগীসকলৰ কিছুমান প্ৰব্লেম হয়, স্বাস্থ্যৰ কিছুমান প্ৰব্লেম হয়। গতিকে সেই কথাখিনি আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে আমি তাক উপলব্ধি কৰি তাক আমি উলিয়াই আনিব বিচাৰিছোঁ, যাতে আমাৰ এজন ৰোগীক বা এজন নাগৰিকক এজন সুস্বাস্থ্য আমি দিব পাৰোঁ। গতিকে এই আমাৰ ফাৰ্মাকো ভিজিলেন্স সপ্তাহটোৰ মূল উদ্দেশ্যই হৈছে আমাক এজন সুস্বাস্থ্য নাগৰিক আমি গঢ়ি তুলিব লাগিব আৰু তাৰ কাৰণে আমি এই সজাগতা কৰিব লাগিব, প্ৰত্যেকজন নাগৰিকক সজাগতা কৰিব লাগিব, যাতে আমি কিছুমান মেডিচিন মানে ঔষধ আৰু ভেকচিন হ'লে কেতিয়াবা যদি আমাৰ কিবা কাৰণে কিবা পাৰ্শ্বক্ৰিয়া হয় সেইখিনি আমি উলিয়াই আনিব লাগিব আৰু সেইখিনি আমি ষ্টাডি কৰি পুংখানুপুংখভাৱে ষ্টাডি কৰি তাৰ যি পাৰ্শ্বক্ৰিয়া হৈছে, কিয় হৈছে, কেনেকৈ হৈছে, কিয় হ'ব, এই কথাখিনি উলিয়াই লৈ আমি নাগৰিকক সেই মেডিচিন বা ভেকচিনেশ্যনৰ ওপৰত আৰু ৰিচাৰ্চ কৰি আমি এজন সুস্বাস্থ্য নাগৰিক কৰিব পাৰোঁ। এই আমাৰ উদ্দেশ্য। গতিকে আজি আমাৰ আমি ষ্টাফ নাৰ্ছসকলক লৈ এটা আমি আনুষ্ঠানিক এটা আমি সজাগতা হ'ব কৰিব আৰু গোটেই সপ্তাহটো আমাৰ চলি থাকিব। বিভিন্ন পৰ্যায়ত আমাৰ ব্লক লেভেলটো আমি চলি থাকিব। গতিকে এই সপ্তাহটোৰ উদ্দেশ্য হ'ল এইটোৱেই। ধন্যবাদ। নহয়, ভাল লাগিছে। নতুন কলেজ হিচাপে আমি প্ৰত্যেকটা এনেকুৱা যিখিনি ধৰক প্ৰগ্ৰাম হৈ থাকে নেশ্যনেল লেভেলত আমিও পাতিবলৈ চেষ্টা কৰোঁ আৰু যিহেতু আমাৰ ইয়াতে নাৰ্ছিং ষ্টাফ নতুনকৈ তেওঁলোকৰ এপইণ্টমেণ্ট হৈছে, গতিকে এইখিনি সজাগ কৰাটো আমাৰ কৰ্তব্য বুলি ভাবোঁ। আৰু সজাগতা অকল নাৰ্ছিং ষ্টাফ বুলিয়ে নহয়, ডক্টৰ কেইজনকো লাগে বা যিকোনো আপোনাৰ হেল্থ কেয়াৰ ৱৰ্কাৰক লাগে। গতিকে সপ্তাহজুৰি তেওঁলোকে মানে ডিপাৰ্টমেণ্ট অফ ফাৰ্মাকলজিয়ে পাতিব এতিয়া আৰু আমি পেৰিফেৰিটো যাম। PHC আছে, তাৰপিছত পাৰিলে চিভিল হস্পিটেলতো যদি আমি পাৰোঁ কভাৰ কৰিবলৈ কাৰণে, কাৰণ পাব্লিকতো আমি সজাগতা কৰাটো খুবেই প্ৰয়োজনীয়। কাৰণ প্ৰাইভেটতো বহুত প্ৰেক্টিচ চলি থাকে য'ত নেকি গমেই নাপায় যে ড্ৰাগছৰ ৰিয়েকশ্যন কি হৈছে, পেচেণ্টে কেতিয়াবা ৰিপৰ্ট কৰে নকৰে। কিন্তু এইখিনি আমাৰ এটা দায়িত্ব বুলি ভাবোঁ যে এইখিনি কাম আমি কৰিব লাগে বুলি। থেংক ইউ। ব্যুৰ ৰিপৰ্ট অসম।